জেহাদী প্ৰশিক্ষণৰ বাবে অসমত নিৰ্মাণ হৈছে মাদ্ৰাছা। প্ৰায় 200 কোটি টকা ব্যয়েৰে চলিছে নিৰ্মাণ কাৰ্য। মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছা বন্ধ কৰিলেও এইবাৰ চেলেঞ্জ মুখ্যমন্ত্ৰীক। দৰং জিলাৰ চিপাঝাৰ হাটখলি গাঁৱত কোটিটকীয়া বিশাল মাদ্ৰাছা কমপ্লেক্স প্ৰকল্প নিৰ্মাণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মাদ্ৰাছা বন্ধ কৰাৰ বিপৰীতে হাটখলি গাঁৱত মাদ্ৰাছা খুলি জেহাদী প্ৰশিক্ষণ দিয়াৰ অভিযোগ এইগৰাকী আছাফুল হকৰ। নিজৰ হাটখলি হাইমাদ্ৰা স্কুলখন বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট বেয়া, তাত একো ভাল ফলাফল দেখুৱাব পৰা নাই। তেওঁলোকে আহি এই জেহাদী মোল্লা বনোৱা ফেক্টৰীত আহি ঘোঁৰা প্ৰশিক্ষণ দি আছে, ফেক্টৰী বনাই আছে। তো এইটো মই অসমৰ ৰাইজক আজি জনালোঁ। চৰকাৰী শিক্ষক আৰু আৰক্ষী জড়িত থকাৰ অভিযোগ। এইগৰাকী হাটখলি হাইস্কুলৰ শিক্ষক ৰাহুল আমিন আৰু এইগৰাকী আৰক্ষী কনিষ্টবল মুজাহিদুল ইছলাম জড়িত থকাৰো অভিযোগ আছাফুলৰ। গো মাফিয়া তেওঁ গৰু বিক্ৰীও কৰে, গৰু কাটেও। সেইজন ব্যক্তিৰ ঘৰত মিটিং পাতিলে, তাতে মই গ'লোঁ। তাত এই অসম পুলিচৰ কৰ্মচাৰী মুজাহিদুল ইছলাম, জেহাদী ৰুহুল আমিন, জেহাদী বাবৰ আলী, জেহাদী ইনামুল, জেহাদী চালফা, নিজকে আলফাৰ সদস্য বুলি এই মুহূৰ্ততো তেওঁ কৈ থাকে। মিনাৰ আলী তেওঁ উপস্থিত আছিল আৰু কেইজনমান ব্যক্তি। তেওঁলোকে মই যেতিয়া আলোচনাত বহিলোঁ, তেওঁলোকে প্ৰথমে প্ৰস্তাৱ দিলে যে তেওঁলোকৰ চুক্তিনামাত স্বাক্ষৰ কৰিব লাগিব আৰু তেওঁলোকে এখন মাদ্ৰাছা বনাই আছে। সেই মাদ্ৰাছাখনত বৰ্তমান যিটো প্ৰকল্প বনাইছে প্ৰজেক্ট, তাৰ 10 কোটি টকা ব্যয় হ'ব। তাৰ কাৰণে 5 লাখ টকা চান্দা লাগে। ভাৰতীয় সংবিধান ভৰিৰে মোহাৰি শৰীয়ত আইন প্ৰণয়ন কৰাৰো অভিযোগ। বাংলাদেশী মূলৰ জেহাদী মোল্লাই শৰীয়তী আইন অনাৰ অভিযোগ। শৰীয়তী আইন আনি দীৰ্ঘদিন ধৰি আছাফুল হক নামৰ এইজন যুৱকৰ পৰিয়ালক হাৰাশাস্তি কৰি আহিছিল এইসকল লোকে। মাদ্ৰাছা নিৰ্মাণৰ বাবে দাবী কৰা ধন নিদিয়াৰ বাবেই হাৰাশাস্তি কৰিছে পৰিয়ালটোক। চিপাঝাৰ থানাত আমাৰ বিৰুদ্ধে গৈ এজাহাৰ দিলে যে এওঁলোকে মানে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। তেতিয়াই চিপাঝাৰ আৰক্ষীৰ চাণক্য দেউৰী, ঘোষখোৰ চাণক্য দেউৰীয়ে প্ৰায় 20জনমান বেটেলিয়ান লৈ গৈ আমাৰ ঘৰত মানে কুখ্যাত অপৰাধীক ধৰাৰ দৰে আগুৰি লৈছে। গোটেই ভিডিঅ' ফুটেজ আমাৰ লগত আছে। গোটেই ঘৰৰ দৰ্জা খিৰিকী চব আগুৰি ধৰি মোৰ দেউতাক অত্যাচাৰ কৰিছে, বেয়া ভাষাৰে কৈছে, বুঢ়া তই ওলাই আহ, তোৰ পুতেৰেক নহ'লে আজি তোক লৈ যাম। কিন্তু আমাৰ অপৰাধ কি আছিলে? আমি আৰ্টিকল 51ৰ অধীনত মোৰ দায়িত্ব আছে। এনেকুৱা কিবা দেশ বিৰোধী কাৰ্যকলাপ চলি থাকিলে চৰকাৰক বা প্ৰশাসনক জনোৱাটো মোৰ দায়িত্ব। চৰকাৰী ভূমিত দখল কৰি নিৰ্মাণ কৰা মাদ্ৰাছাখনত কণ শিক্ষাৰ্থীক অস্ত্ৰ শস্ত্ৰ আৰু জেহাদী মূলৰ কাম কাজৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আছাফুল হকে। অন্যহাতে আছাফুল হকে মাদ্ৰাছাখনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পিছতেই এইজন চালফান নেতা মিনাৰ আলীয়ে পানে মৰা ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে আছাফুল হকে। মাদ্ৰাছা নিৰ্মাণৰ বাবে বাংলাদেশৰ পৰা ধন অহাৰ অভিযোগ। ইয়াৰ বাবে মুখ্যমন্ত্ৰীক তদন্তৰ আহ্বান আছাফুল হকৰ। বিচাৰিছিলোঁ যে এই মাদ্ৰাছাখন বনাবলৈ টকা ক'ত পাইছিলে? যিখন গাঁৱত 95% মানুহ দুখীয়া, এতিয়া টকাটো ক'ত পাই বা এইসকল মানুহৰ মনত এই আইডিয়াটো আহিল ক'ৰ পৰা যে G+4 এক্সটেৰিয়ৰ ডিজাইনটো দেখি আপোনালোকে গম পাব 5 ষ্টাৰ হোটেল সদৃশ। তে এই আইডিয়াটো ক'ত পালে? এইবিলাকৰ ওপৰত মই তদন্ত বিচাৰিছিলোঁ। আৰু এই বিল্ডিংটো বনোৱাৰ আঁৰত যিসকল ব্যক্তি জড়িত আছে, সেইসকল ব্যক্তি অসম চৰকাৰৰ কৰ্মচাৰী, শিক্ষকেই হওক বা অন্য ডিপাৰ্টমেণ্টৰে হওক, আৰু অসম আৰক্ষীৰ কৰ্মচাৰী জড়িত আছে, ব্লক ডেভেলপমেণ্ট অফিচৰ কৰ্মচাৰী জড়িত আছে। এইসকল ব্যক্তিয়ে নিজৰ হাটখলি হাইমাদ্ৰা স্কুলখন বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট বেয়া, তাত একো ভাল ফলাফল দেখুৱাব পৰা নাই। তেওঁলোকে আহি এই জেহাদী মোল্লা বনোৱা ফেক্টৰীত আহি ঘোঁৰা প্ৰশিক্ষণ দি আছে, ফেক্টৰী বনাই আছে। তো এইটো মই অসমৰ ৰাইজক আজি জনালোঁ আৰু অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, এইটো তদন্ত কৰাৰ প্ৰয়োজন আছে। আৰু দৰং আৰক্ষীকো মই জনাইছোঁ তেওঁলোকে যেন নিৰপেক্ষভাৱে তদন্ত কৰে। জেহাদী প্ৰশিক্ষণৰ বাবে চিপাঝাৰ হাটখলি গাঁৱত এইখন মাদ্ৰাছা নিৰ্মাণ কৰাৰ অভিযোগ। দিছপুৰ প্ৰেছ ক্লাবত কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাক কাষত বহুৱাই সংবাদমেল আছাফুল হকৰ।
চলোৱাৰ প্ৰশিক্ষণ কিয় দিব লগা হ'ল 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল ভুক্তভোগীয়ে জনাইছে আশ্ৰফুল হক আছে আপোনালোকক সবিশেষ ক'ব আমাক জনাইছে যে তাত নিশা 9 বজাৰ পৰা সেই মাদ্ৰাছাটোৰ চাৰিওফালে পহৰা দিয়ে একাংশ মুছলমান ব্যক্তিয়ে কাৰণটো কি কোনো যাতে ভিতৰলৈ সোমাব নোৱাৰে কাৰণ ভিতৰত অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়ে বুলি আমাক জনাইছে নহলে তাত প্ৰশিক্ষণ কিয় দিব লগা হয় এতিয়া প্ৰশ্ন হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষা বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ব্যক্তিগত মাদ্ৰাছা বন্ধ কৰাৰ পিছত কাৰ সাহসত এইখন মাদ্ৰাছা নিৰ্মাণ কৰা হৈছে য'ত চৰকাৰী ভূমি দখল কৰাৰ লগতে চৰকাৰী কৰ্মচাৰী জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে এইসকল কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে সেয়া সময়তহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990